হ্যালো এভরিওয়ান, ওয়েলকাম বেক টু মাই চেনেল। মই আজি আলোচনা কৰিম অসমৰ মানচিত্ৰৰ বিষয় আৰু আমাৰ অসমৰ লগত কেইখন মানে দেশে মানে বাউণ্ডাৰী বৰ্ডাৰ শ্বেয়াৰ কৰিছে এইবিলাক মানে আলোচনা কৰিম আৰু ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকক মনত ৰখাৰ মানে কেইটামান ট্ৰিক্স দি দিম আৰু মানে কেনেকে মেপছ ৱাইজত আপোনালোকে চালে মানে বেছি মনত থাকে হেডকোৱাৰ্টাৰ জনাই দিম। তাৰপিছত কোনটো কাউন্ট্ৰীৰ লগত কিমান কিলোমিটাৰ শ্বেয়াৰ কৰিছে সেইটো জনাই দিম। তাৰপিছত মই আৰু ইয়াতে বহুত কিবা কিবি লিখিছো, আপোনালোকে ইয়াতে চাই আছে থাকে, ইয়াৰ পৰা গম পাব। ঠিক আছে, তো মই এতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ কৰো। তো আপোনালোকে ফাৰ্ষ্টত চাব, আমাৰ এইটো হৈছে কি আমাৰ অসমৰ মেপ। ঠিক আছে, ধৰি লওক এইটো অসমৰ মেপ, বেয়া হলেও উপায় নাই আৰু মই এনেকে অকাব পাৰো। তো ধৰি লওক এইটো অসমৰ মেপ। চ' মই আৰম্ভ কৰিছো ডিষ্ট্ৰিক্ট কেইটা। ঠিক আছে, আপোনালোকে কেনেকে মানে মনত ৰাখিব আৰু কেনেকে আপোনালোকে এইটো মানে ফাৰ্ষ্টত মানে আপোনালোকে কি কৰিব, ফাৰ্ষ্টত আপোনালোকে এনেকুৱা ধৰণৰ মেপ নোটবুকত ড্ৰ কৰি ল'ব। ড্ৰ কৰাৰ পিছত এনেকে মানে বনাই ল'ব। ঠিক আছে, ধৰি লওক মই ফাৰ্ষ্টত ইয়াৰ পৰা আৰম্ভ কৰিছো। এইটো হৈছে কি কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি। ঠিক আছে, এইকেইটা আগত লিখি লব। তাৰপিছত তিনচুকীয়া। ঠিক আছে, তাৰপিছত এইকেইটা আগত লিখি লোৱাৰ পিছত তাৰপিছত তলৰ কেইটা লিখি লব। ঠিক আছে, তলৰ কেইটা চিৰিয়েলত লিখি লব। ইয়াতে কি লিখিছো, ইয়াতে ধৰি লওক এইটো চাউথ চালমাৰা, ধুবুৰী, গোৱালপাৰা, কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ', মৰিগাঁও ওপৰত আছে, মৰিগাঁও নহয়, ৱেষ্ট কাৰ্বি আলং, এইটো লিখিব। হোজাই, কাৰ্বি আলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ওপৰত কি আছে ডিব্ৰুগড়, ইয়াতে কি আছে তিনচুকীয়া, এতিয়া ইয়াতে কি আছে ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, তাৰপিছত শ্ৰীভূমি। ঠিক আছে, এইকেইটা লিখাৰ পিছত আপোনালোকে এতিয়া চাওক আমাৰ বৰ্ডাৰত যিমান কেইটা ডিষ্ট্ৰিক্ট আছে গোটেই কেইটা হৈ গ'ল। এতিয়া আমাৰ মাজৰ কেইটা আপোনালোকে মানে ডিফাৰেন্ট কৰি লিখি ল'ব। ঠিক আছে, তেনেহলে মনত ৰখাত বেষ্ট হয়। মানে এনেকুৱা ধৰণৰ কোশ্চিন আহে যে আমাৰ বৰ্ডাৰৰ লগত মানে বাউণ্ডাৰীৰ লগত কোনটো ডিষ্ট্ৰিক্টে মানে বৰ্ডাৰ শ্বেয়াৰ কৰা নাই, এনেকুৱা ধৰণৰ কোশ্চিন আহে। চ' এতিয়া চাওক, বঙাইগাঁও শ্বেয়াৰ কৰা নাই, বৰপেটা শ্বেয়াৰ কৰা নাই, নলবাৰী শ্বেয়াৰ কৰা নাই, তাৰপিছত দৰং শ্বেয়াৰ কৰা নাই, এইটো মৰিগাঁও শ্বেয়াৰ কৰা নাই, নগাঁও শ্বেয়াৰ কৰা নাই। ঠিক আছে, চ' সেইকাৰণে কৈছো আপোনালোকে এনেকে ধৰণত মনত ৰাখিব। সৰি গাইজ, মৰিগাঁও অলপ শ্বেয়াৰ কৰিছে ইয়াতে। ঠিক আছে, মৰিগাঁও অলপ শ্বেয়াৰ কৰিছে, নগাঁও শ্বেয়াৰ কৰা নাই। ঠিক আছে, তো এতিয়া চাওক মাজুলী বৰ্ডাৰ শ্বেয়াৰ কৰা নাই, ডিব্ৰুগড় শ্বেয়াৰ কৰিছে কিন্তু। চ' এইটো হ'ল আমাৰ অসমৰ মেপ। এতিয়া আমি আলোচনা কৰিব আহিব মানে কেইখন ডিষ্ট্ৰিক্টে আমাৰ ভোটাৰ মানে আমাৰ ইণ্টাৰনেশ্যনেল কাউন্ট্ৰী কেইটা শ্বেয়াৰ কৰিছে আমাৰ অসমৰ লগত, দুটা। কি এটা হৈছে বাংলাদেশ, এটা হৈছে ভূটান, এটা হৈছে বাংলাদেশ। এতিয়া কথা হ'ল কোশ্চিন মই ইয়াত লিখি ৰাখিছো, টোটেল ইণ্টাৰনেশ্যনেল কিমান কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে আমাৰ অসমৰ লগত, টোটেল শ্বেয়াৰ কৰিছে 528.8 কিলোমিটাৰ। মোষ্ট ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ঠিক আছে, মানে আৰু এনেকুৱা কোশ্চিন আহিব পাৰে, টোটেল ইণ্টাৰনেশ্যনেল কাউন্ট্ৰীৰ লগত আমাৰ অসম কেইটা ডিষ্ট্ৰিক্ট শ্বেয়াৰ কৰিছে, আগত আছিল 8টা, বৰ্তমান হৈছে 9টা। কি হৈছে আপোনালোকক কৈ আছো, আপোনালোকে মনত ৰাখিব। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি। আগত তামুলপুৰ নাছিলে, ওদালগুৰি ভাঙি কেনে কি হল তামুলপুৰ। চ' এতিয়া ভূটানৰ লগত কেইটা শ্বেয়াৰ কৰিছে, 5টা। আগত শ্বেয়াৰ কৰিছিল 4টা। আৰু বাংলাদেশৰ লগত কেইটা শ্বেয়াৰ কৰিছে, 4টা। কেনেকে শ্বেয়াৰ কৰিছে, কোনটো শ্বেয়াৰ কৰিছে চাওক, ধুবুৰী, চাউথ চালমাৰা, ইয়াতে কোনটো কৰিছে কাছাৰ আৰু শ্ৰীভূমি কৰিছে। ঠিক আছে, এইটো ধৰি লওক, এইখিনি হৈছে মেঘালয়, এইখিনি হৈছে বাংলাদেশ। কি কৰিছে, শ্ৰীভূমি কৰিছে। আগত কি নাম আছিল, কোকৰাঝাৰ। শ্ৰীভূমি কৰিছে, আগত কি আছিল কৰিমগঞ্জ নাম চেঞ্জ কৰি কি কৰিছে, শ্ৰীভূমি বনাইছে। আৰু ইয়াতে কি কৰিছে, এইটো হৈছে কি কাছাৰ আৰু ইয়াতে শ্ৰীভূমি, ইয়াতে কি কৰিছে চাউথ চালমাৰা এই চাইডত কৰিছে, ধুবুৰী এই চাইডত কৰিছে। এতিয়া কথা হল আমাৰ 9টা ডিষ্ট্ৰিক্টে কি কৰিছে, আমাৰ ইণ্টাৰনেশ্যনেল কাউন্ট্ৰীৰ লগত অসমে ডিষ্ট্ৰিক্ট শ্বেয়াৰ কৰিছে, ডিষ্ট্ৰিক্ট বৰ্ডাৰ শ্বেয়াৰ কৰিছে। এতিয়া আমি আলোচনা কৰো যে অসমৰ লোকেশ্যনটো কি। ঠিক আছে, মোষ্ট ইম্পৰ্টেণ্ট হয়, যিকোনো এক্সামত আহি যোৱাৰ সম্ভাৱনা থাকে। অসমৰ লোকেশ্যন চাওক, লেটিটিউড লংগিটিউড আপোনালোকে গমে পায়, আপোনালোকে চাই ল'ব। 24°8' নৰ্থ টু 28°2' ঠিক আছে, আপোনালোকে মনত ৰাখিব, এইটো হৈছে কি লেটিটিউড। ঠিক আছে, মনত ৰাখিব, লেটিটিউড ৱাইজত 24°8' নৰ্থ টু 28°2' নৰ্থ। তাৰপিছত লংগিটিউড মতে লিখি দি আছো, লংগিটিউড মতে 89°42'
ইষ্ট টু 96 ডিগ্ৰী ইষ্ট। মোষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব। তাৰপিছত আৰু এটা কোৱেশ্চন সদায় আহি থাকে, এৰিয়াৰি ধৰি লওক, যিকোনো এক্সাম ধৰি লওক, কিমান কিলোমিটাৰ আছিল অসমৰ এৰিয়া, কিমান কিলোমিটাৰ আছিল 78,438 স্কুৱেৰ কিলোমিটাৰ, ঠিক আছে। তাৰপিছত এইটো কোৱেশ্চন আহি থাকে, আপোনালোকে পাইছে না নাই নাজানো, বাট ইয়াৰ পৰা লিখি ল'ব পাৰে আপোনালোকে। আসাম ষ্টেট ফৰ্মেশ্যন ডে, আসাম ষ্টেট ফৰ্মেশ্যন ডে কিমান, ডেটো কিমান আছিল আৰু ইয়াৰ কিমান আছিল, সেইটো আহি থাকে, ঠিক আছে। আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা 26 জানুৱাৰী 1950। তাৰপিছত অসমৰ পিৰামিড বুলিলে কোনটো ডিষ্ট্ৰিক্টক কোৱা হয়, অসমৰ পিৰামিড বুলিলে চৰাইদেউক কোৱা হয়, ঠিক আছে। মোষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব। তাৰপিছত আমি এতিয়া নেশ্যনেল পাৰ্ক আমি সিকুৱেন্স ৱাইজত আলোচনা কৰিম, ঠিক আছে। নেশ্যনেল পাৰ্ক যদি আপোনালোকে মেপ ৱাইজত যদি সিকুৱেন্স হিচাপত যদি আপোনালোকে বুজিব ট্ৰাই কৰে, তেনেহলে আপোনালোকৰ মনৰ পৰা কেতিয়াও হেৰাই নাযায়। সো এতিয়া আমি আৰম্ভ কৰিম নেশ্যনেল পাৰ্ক সিকুৱেন্স ৱাইজত, ঠিক আছে। মই এটা ট্ৰিক্স দিছো আপোনালোকক, আপোনালোকে এইটো মনত ৰাখিব পাৰে। ট্ৰিক্সটো হৈছে RS মংক ডিডি, ঠিক আছে। RS মংক ডিডি মানে হৈছে কি, ৰায়মনা, শিখনাজল, মানাস, ওৰাং, নামেৰি, কাজিৰঙা, দিহিং পাটকাই, ডিব্ৰু চৈখোৱা, ঠিক আছে। আপোনালোকে মনত ৰাখিব, দিহিং পাটকাইটো শেষত, ডিব্ৰু চৈখোৱাটো এইটো চাইডত। সো এতিয়া কথা হল, এইটো কি হৈছে ৱেষ্ট টু ইষ্ট লৈকে, ঠিক আছে। সো আৰু এটা ইয়াতে লিখিছো লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট বুলিলে কোনখন ডিষ্ট্ৰিক্টক কোৱা হয়, এইটো হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, ঠিক আছে। মনত ৰাখিব, মোষ্ট ইম্পৰ্টেণ্ট হয়। আৰু কিমান কিমান স্কুৱেৰ কিলোমিটাৰ আছে, এইটো আছে 7,366 স্কুৱেৰ কিলোমিটাৰ, মোষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব। তাৰপিছত কাৰ্বি আংলঙৰ পিছত কোনটো আছে, ডিমা হাছাও। ডিমা হাছাও কিমান কিলোমিটাৰ আছে, 4,888 স্কুৱেৰ কিলোমিটাৰ। তাৰপিছত স্মলেষ্ট ডিষ্ট্ৰিক্ট কোনটো হয় অসমৰ, আপোনালোকে মনত ৰাখিব, এইটো হৈছে কি সাউথ চালমাৰা। সাউথ চালমাৰা কিমান কিলোমিটাৰ আছে, এটা লিখি থৈছো, আপোনালোকে চাব পাৰে 665 স্কুৱেৰ কিলোমিটাৰ সাউথ চালমাৰা, ঠিক আছে। আৰু মোষ্ট ইম্পৰ্টেণ্ট কেইটামান হেডকোৱাৰ্টাৰৰ নাম কৈ আছো আপোনালোকে, মোষ্ট ইম্পৰ্টেণ্ট হেডকোৱাৰ্টাৰ আহি থাকে সদায়, আপোনালোকে বহুত এক্সামত পাইছে, বহুত প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চনত পাইছে যে কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰৰ নাম কি, কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ হৈছে ডিফু, ঠিক আছে। মনত ৰাখিব ডিফু। তাৰপিছত হোজাইৰ হেডকোৱাৰ্টাৰ কি আছিল, শংকৰদেৱ নগৰ, ঠিক আছে। মই ইয়াতে এছ দি কিনে বুজাই দিছো আপোনালোকক, আপোনালোকে লিখি ল'ব পাৰে। তাৰপিছত ডিমা হাছাও হেডকোৱাৰ্টাৰ কি হৈছে, ডিমা হাছাওৰ হেডকোৱাৰ্টাৰ হাফলং, ঠিক আছে। মনত ৰাখিব আপোনালোকে, মোষ্ট ইম্পৰ্টেণ্ট হয়। ডিমা হাছাওৰ হেডকোৱাৰ্টাৰ হাফলং। তাৰপিছত কি আছে, কাছাৰৰ হেডকোৱাৰ্টাৰ হৈছে শিলচৰ, মোষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব। তাৰপিছত বৰপেটাৰ হেডকোৱাৰ্টাৰ হৈছে পাঠশালা। তাৰপিছত চিৰাঙৰ হেডকোৱাৰ্টাৰ হৈছে কাজলগাঁও, ঠিক আছে। মনত ৰাখিব, চিৰাঙৰ হেডকোৱাৰ্টাৰ কাজলগাঁও। তাৰপিছত মাজুলী, আপোনালোকে মাজুলীৰ হেডকোৱাৰ্টাৰটো আপোনালোকে কমেন্টত জনাব, ঠিক আছে। মাজুলীৰ হেডকোৱাৰ্টাৰটো মই ইয়াতে জি আখৰেৰে দি দিছো, আপোনালোকে এইটো কমেন্টত জনাব। সো গাইজ, ভিডিঅ ইমানখিনি আছিল। যদি আপোনালোকে যদি ডিষ্ট্ৰিক্ট ৱাইজত যদি কোনটো কিমান কিলোমিটাৰ আছে, যদি আপোনালোকে এইটো যদি জানিব খোজে, তেনেহলে কমেন্টত জনাব, মই ডিষ্ট্ৰিক্ট ৱাইজত লৈ আহিম, কোনটো ডিষ্ট্ৰিক্ট কোনটো ষ্টেটৰ লগত কোনটো কাউন্ট্ৰিৰ লগত কিমান কিলোমিটাৰ কৰি আছে, মই সেইটো হিচাপত লৈ আহিম। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু এটা ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।